বজালীৰ বাটাচাৰকুছিৰ হৰিসত্ৰ গাঁৱত ভয়ংকৰ হত্যাকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই। মহিলাগৰাকীৰ নাম মনুমতী দত্ত কলিতা বুলি জানিব পৰা গৈছে। মহিলাগৰাকীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যাকাৰীৰ। ঘটনাস্থলীত উপস্থিত বজালী আৰক্ষী অধীক্ষক তথা বাটাচাৰকুছি আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। ইতিমধ্যে ঘটনাত জড়িত আটক এজনক হত্যাকাৰীজন একেখন গাঁৱৰে ৰাকেশ ৰয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰাকেশ ৰয় মনুমতী দত্ত কলিতাৰ ঘৰত ৰাজমিস্ত্ৰী হিচাপে কৰি আছিল কাম। হত্যাকাণ্ড সংঘটিত কৰি ৰাকেশে খবৰ দিছিল গাঁওবাসীক। এইটোতো বহুত দুখৰ ঘটনা। মোৰ নিজৰ ঘৰৰে, মোৰ আইতা হয়। সন্ধিয়া 6টা 7টা মানৰ ভিতৰত ঘটনা। যিজনে মানে হত্যা কৰিছে তেওঁৱে মানে গাঁৱত খবৰ দিয়া মেইন। আৰু হত্যা কৰোঁতে চাৰিজন যেতিয়া ইয়াৰ পৰা ওলাই গৈছে, আমাৰ ওচৰৰ বহুজন দেখা পাইছে। তেওঁৰ নাম ৰাকেশ ৰয়। আমি আৰক্ষীক জনাইছোঁ, আৰক্ষী টিমে তেওঁক আটক কৰি লৈ গৈছে। কিহৰ কাৰণে হত্যা কৰা হৈছে গম পাইছে? এইটো তেওঁ অৰিজিনেল এটা চোৰ, মোবাইল চোৰ। আগতে তেওঁ চোৰত ধৰা পৰিছে আমাৰ থানাত। তেওঁ পইচা পাতি আৰু তেওঁ মানে ইয়াত কামো কৰি আছে, মানে মিস্ত্ৰী ঘৰ বান্ধি আছে, পিছফালে ঘৰ বান্ধি আছে। হয়তো তেওঁ গম পায় পইচা পাতি থকাৰ কথা। কিছুদিন আগত বিয়া গৈছে চববিলাক পাইছে আৰু এনেকুৱা আৰু সেইটোৱে। টকা পইচা কিবা ঘৰত অকলে থাকে মাইকীজনীয়ে, মাকে অকলে থাকে। সেইটো কাৰণতে কিবা টকা পইচা কিবা সোণা গহনা এইবিলাক পাব বুলি মানে হেৰি কৰিলে আৰু সেইটোৱে। সেইখিনিয়ে আৰক্ষীয়ে আটক কৰিছে, তেখেতক আটক কৰিছে আৰক্ষীয়ে। সেইখিনিয়ে আৰু এইটো চাবোলটো আছে, এতিয়াও আছে, তেজ লাগি আছে চাবোলটো। সেইটো মানে চাবোল দি মাৰি হাতখন নাইকিয়া কৰি দিছে, মানে দুখন হাতে নাই নোহোৱা কৰি দিছে, মাথাটো চিনি নোপোৱা কৰি দিছে। মানে এনেকুৱা এইটো পইচা কিবা টকা, কিছুদিন আগত বিয়া গৈছে, ছোৱালীৰ বিয়া গৈছে, কিবা পইচা পাতি সোণা গহনা কিবা পাব বুলি কৈছে আৰু এইখিনিয়ে আৰু। তেওঁৰ নাম মনুমতী দত্ত, তেওঁৰ নাম ৰাকেশ দাস। কৰায়ত্ব কৰিছে আৰক্ষীয়ে। ৰাকেশ 6:30 মানত হ'ব, 6:40 6:30 এনেকুৱা টাইমত হৈছে। ল'ৰাজনে খবৰ কৰিছে আৰু সিজনে মানে হেৰি হৈ গৈছে। কাষৰ মানুহে গম পাইছে, 2-4জন মানুহ কাষৰ মানুহেও গম পাইছে। এইখিনিয়ে আৰু কাম কৰি আছে, চৰকাৰী ঘৰ পাইছে সিহঁতে, ঘৰৰ চৰকাৰী ঘৰ পাইছে, হাজিৰা কৰে, সি ঘৰৰ কাম কৰে মানে এনেকুৱা আৰু। আগতে মানে মোবাইল চোৰত কিবা কিবি কৰিছে আৰু এনেকুৱা আৰু।